নমস্কাৰ, এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এনআৰচিক লৈ অভিজিৎ শৰ্মাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। এনআৰচিত নাম নথকা অধিকাংশই হিন্দু বাংলাদেশী আৰু হিন্দু বাংলাদেশীৰ নাম নথকাত এনআৰচিৰ পৰা পিছুৱাইছিল চৰকাৰ। বাদ পৰা 19 লাখ লোকৰ অধিকাংশই এতিয়া হিন্দু বাংলাদেশী। 1600 কোটি টকা খৰচ কৰাৰ পিছত 4 বা 5 জন ওলাব বিদেশী। নাম নথকা হিন্দু বাংলাদেশীক কাৰ জৰিয়তে প্ৰদান কৰিব নাগৰিকত্ব আৰু এনেদৰে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা APWৰ সভাপতি অভিজিৎ শৰ্মাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। এনআৰচিত নাম নথকা অধিকাংশই হিন্দু বাংলাদেশী। এটা ডাঙৰ খবৰ, এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে APWৰ সভাপতিগৰাকীয়ে। হিন্দু বাংলাদেশীৰ নাম নথকাত এনআৰচিৰ পৰাই পিছুৱাই আহিছিল চৰকাৰ। বাদ পৰা 19 লাখ লোকৰ অধিকাংশই হৈছে হিন্দু বাংলাদেশী। এক ডাঙৰ মন্তব্য আগবঢ়াইছে। 1600 কোটি টকা খৰচ কৰাৰ পিছত 4 বা 5 জন ওলাব বিদেশী। 4 বা 5 জন বিদেশী ওলাব বুলি উল্লেখ কৰিছে অভিজিৎ শৰ্মাই। নাম নথকা হিন্দু বাংলাদেশী কাৰ জৰিয়তে প্ৰদান কৰিব নাগৰিকত্ব, নাগৰিকত্ব কেনেদৰে প্ৰদান কৰা হ'ব হিন্দু বাংলাদেশীক, সেই কথাও উল্লেখ কৰিছে অভিজিৎ শৰ্মাই। উচ্চতম ন্যায়ালয়ত এনআৰচিক লৈ গোচৰ তৰা APWৰ সভাপতি অভিজিৎ শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। এনআৰচিত নাম নথকা অধিকাংশই হিন্দু বাংলাদেশী বুলি উল্লেখ কৰিছে। এনআৰচিত বাদ পৰা 19 লাখৰ অধিকাংশই হৈছে এতিয়া হিন্দু বাংলাদেশী। 1600 কোটি টকা খৰচ কৰাৰ পিছতো ওলাব 4 বা 5 গৰাকীহে বিদেশী। এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে এনেদৰে APWৰ সভাপতিগৰাকীয়ে। মন্তব্য আছে অভিজিৎ শৰ্মাই কি কৈছিল, কি বিস্ফোৰক মন্তব্য আগবঢ়াইছে, মন্তব্য আগবঢ়াইছোঁ। এনআৰচিৰ ওপৰত তেখেতৰ আস্থা নাই। এনআৰচিৰ ওপৰততো গৃহমন্ত্ৰীয়ে কৈয়ে দিছিলে হামনে কৰ দিখায়া। যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল, তেওঁলোকে এনআৰচিৰ পৰা পিছুৱাই গ'ল। এতিয়াতো প্ৰশ্নই নুঠে। 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে, তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশীয়ে। তেওঁলোককতো কাৰ জৰিয়তে সোমাই ল'লে। বাকী যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এনআৰচিত এপ্লাই কৰা নাই। 19 লাখৰ কথা মই কৈ আছোঁ দেই। 3 লাখ কিমানে এপ্লাই কৰা নাই, সেইখিনিতো এনেও নাম সোমাবই। তেওঁলোক ভূমিপুত্ৰ খিলঞ্জীয়া, প্ৰশ্নই নুঠে। বাকী যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী, কাৰ জৰিয়তে নামখিনি সোমালে। বাকী যিখিনি ওলায় সন্দেহযুক্ত ইছলাম ধৰ্ম, মুছলিম ধৰ্মৰ মানুহ যিখিনি ওলায়, তাৰো আপুনি চাব কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই, এনেও নাম সোমাব। গিৰিয়েকৰ যদি নাম আছে ঘনীয়েকৰ নাম নাই, এনেও নাম সোমাব। চ' এই যে 1985 চনৰ পৰা বা অসম আন্দোলনৰ পৰা 2025 যিমান আমি হেৰুৱালোঁ, কৰিলোঁ, এনআৰচিৰ নামত 1600 কোটি টকা খৰচ কৰিলোঁ, গোটেইখিনি কৰিলোঁ, গৈ থৈ ওলাব 4 জন বা 5 জনে বিদেশী ওলাব। চ' আজিৰ দিনটোত এনআৰচিৰ মতে 4 জন বা 5 জনে ওলাব। ইলেকশ্যনৰ আগত তেখেতে এতিয়া আৰু বহুত নতুন নতুন কথা ক'ব। যদি 3 জন ACS বিষয়াই গোটেই কামখিনি কৰিছে, 5000 টকা লওঁতে আপুনি এনেকৈ হাত দাঙায় অপৰাধীক। চ' সেই 3 জন ACS বিষয়াক এতিয়ালৈ কিয় এৰেষ্ট কৰা নাই? লগতে আমাৰতো সন্দেহ হয় যে 3 জন ACS বিষয়াৰ কথাটো কৈ তেওঁ হাজেলাকহে ছেফগাৰ্ড দিছে, হাজেলাক বচাইছে। হাজেলাক কিয় এতিয়া পলুৱাই পঠোৱা হ'ল? হাজেলাক যিদিনাখন পলুৱাই পঠাইছিলে সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এইটো অসমৰ জয়, অসমীয়াৰ জয়। আৰু আজি আকৌ এনআৰচিৰ ক্ষেত্ৰত অসমীয়াৰ গাত গোটেই বস্তুটো চেলিব বিচাৰিছে। মই ভাবোঁ যে তেখেতৰ কিবা এটা হৈছে, কিবা এটা প্ৰব্লেম হৈছে, যাৰ মই ভাবোঁ মোৰ অভিজ্ঞতা মতে যে তেখেতৰ কিবা এটা প্ৰব্লেম হৈছে, যাৰ কাৰণে তেখেতে এতিয়া যি টি কথা কোৱা আৰম্ভ কৰিছে। চ' মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কয়, কেন্দ্ৰীয় চৰকাৰৰ বিষয়খিনি আপুনি কেন্দ্ৰীয় চৰকাৰলৈ এৰি দিয়ক আৰু আপোনাৰ হাতৰ বিষয়খিনি আপুনি আপোনাৰ হাতলৈ ৰাখক। এনআৰচিৰ বাস্তৱ ভিত্তি হ'ল 17 অক্টোবৰ 2024, 562/2011, 311/2015 কেছৰ জাজমেণ্টৰ পিছত এইখন ফাইনেল এনআৰচি। যিমান বিদেশীৰ নাম সোমাইছে তেওঁলোকৰ নাম এনআৰচিত সোমাই গ'ল। ৰুল 10 ফৰেনাৰ্ছ ট্ৰিব্যুনেল এক্ট অৰ্ডাৰ 1964 মতে এতিয়া মানুহখিনিক আকৌ যদি বিচাৰে তেওঁলোকক বিচাৰি ওলাব পাৰে আৰু তেওঁলোকক ডিটেক্ট কৰিব পাৰে, কেছ কৰিব লাগে, ডিটেক্ট কৰিব পাৰে, ডিপৰ্ট কৰিব পাৰে, যিটো কৰে। ডিপৰ্ট কৰাটো মিছা কথা। এতিয়ালৈ বাংলাদেশৰ লগত কোনো ট্ৰিটি নাই।
এতিয়াতো প্ৰশ্নই নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশী তেওঁলোককতো কাৰ জৰিয়তে সোমাই ল'লে বাকী যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে NRCত এপ্লাই কৰা নাই 19 লাখৰ কথা মই কৈ আছোঁ দেই 3 লাখ কিমানে এপ্লাই কৰা নাই সেইখিনিতো এনেও নাম সোমাবই তেওঁলোক ভূমিপুত্ৰ খিলঞ্জীয়া প্ৰশ্নই নুঠে বাকী যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী কাৰ জৰিয়তে নামখিনি সোমালে বাকী যিখিনি ওলায় সন্দেহযুক্ত ইছলাম ধৰ্ম মুছলিম ধৰ্মৰ মানুহ যিখিনি ওলায় তাৰো আপুনি চাব কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই এনেও নাম সোমাব গিৰিয়েকৰ যদি নাম আছে ঘনীয়েকৰ নাম নাই এনেও নাম সোমাব চ' এই যে 1985 চনৰ পৰা বা অসম আন্দোলনৰ পৰা 2025 যিমান আমি হেৰুৱালোঁ কৰিলোঁ NRC নামত 1600 কোটি টকা খৰচ কৰিলোঁ গোটেইখিনি কৰিলোঁ গৈ থৈ ওলাব 4জন বা 5জনে বিদেশী ওলাব চ' আজিৰ দিনটোত NRCৰ মতে 4জন বা 5জনে ওলাব কেনে ক'লোঁ মই NRCৰ ওপৰত তেখেতৰ আস্থা নাই NRCৰ ওপৰততো গৃহমন্ত্ৰীয়ে কৈয়ে দিছিলে হামনে কৰ দিখায়া যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে NRCৰ পৰা পিছুৱাই গ'ল আৰু এটা কথা চাব গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় ইয়াতে ষ্টেটৰ কোনো কাম নাই কেন্দ্ৰীয় চৰকাৰে যি কৰে কেন্দ্ৰীয় চৰকাৰেহে কৰিব ষ্টেটে অকল ইমপ্লিমেণ্টহে কৰিব আজি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা বৰ্তমান কৈ আছে সেইখিনি কেন্দ্ৰীয় চৰকাৰক সুধি কৈছে নে নিজাববীয়াকৈ কৈছে নে আকৌ সেই গৌৰৱ গগৈ পাকিস্তান যোৱাৰ নিচিনা হ'ব যিটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় সেইটো মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া মুখ ঠেকেচা খালে যিটো NRC বা চিটিজেনশ্বিপ এক্টৰ বা বিদেশী সমস্যাটো যিটো গোটেই কেন্দ্ৰীয় চৰকাৰৰ বিষয় আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰীয়ে কোৱা আৰম্ভ কৰিছে 2 মাহ পিছত মুখ ঠেকেচা খাব কোনটো হ'ব চ' যিটো বস্তু কেন্দ্ৰীয় চৰকাৰৰ বিষয় কেন্দ্ৰীয় চৰকাৰে কি কয় কি নকয় আমি আগতে শুনি লওঁ